চাওক ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ছবি। বৃহত্তৰ টেকেৰী অঞ্চলৰ স্বাস্থ্য খণ্ডই নহয়, দেশ স্বাধীন হোৱা ৭৫ বছৰৰ পিছতো আজিলৈকে নাই এখনো হাইস্কুল, এখনো মধ্য ইংৰাজী বিদ্যালয়। অতি সোনকালে ইয়াত ডক্টৰ নাৰ্ছৰ আৰু যি চিকিৎসাৰ সা সঁজুলি লাগে, যন্ত্ৰপাতি লাগে, তেখেতলোকে ইয়াত। ৰাইজৰ প্ৰশ্ন, কংগ্ৰেছ চৰকাৰৰ দিনতে নিৰ্মিত চিকিৎসালয় হোৱাৰ বাবেই আজি ১২টা বছৰে ৰাজ্যত শাসনত থকা বিজেপি চৰকাৰে নকৰিলে নেকি বিদ্যালয়খনৰ পুনৰ্নিৰ্মাণৰ কাম। পুলিচ প্ৰশাসনক ৰাখি তেখেতে এটা কথা স্পষ্ট কৰি থৈ গ'ল যে ইয়াত চিকিৎসকৰ প্ৰয়োজন নাই, ইয়াত গৰু ছাগলীৰ প্ৰয়োজন আছে বুলি। সেয়েহে তেখেতে এখন সুন্দৰকৈ আমাক আদৰ্শ গৰু গোহালি বনাই দিলে, আদৰ্শ ভঁৰাল বনাই দিলে, আদৰ্শ গুদামঘৰ বনাই দিলে। আপোনালোকে টেকেৰীবাসী লোকৰো বেমাৰ আজাৰ হয়, বহুত দূৰ হয়। কিছুমান আপোনাৰ গৰ্ভৱতী মহিলা গৈ তিনিচুকীয়া নাপায়গৈ, বহুতে মৃত্যুমুখত পৰিছে। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ছবি। নিৰ্মাণ হোৱা ১২ বছৰ হৈ যোৱাৰ পিছতো টেকেৰী আদৰ্শ চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ, ঔষধ পাতি নধৰিলে যোগান। আজিলৈকে আমাৰ ইয়াত উপযুক্ত সামগ্ৰীৰ লগতে চিকিৎসা সামগ্ৰীৰ লগতে তেখেতলোকে ডক্টৰ নাৰ্ছৰ আজিলৈকে ব্যৱস্থা কৰিব নোৱাৰিলে। গৰু গোহালি সদৃশ পৰিৱেশ। সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাৰ্ঘেৰিটা পেঙেৰী আঞ্চলিক সমিতিৰ ক্ষোভ। অসম চৰকাৰে টেকেৰী আদৰ্শ চিকিৎসালয় সলনি আদৰ্শ গৰু গোহালি, আদৰ্শ ভঁৰাল, আদৰ্শ ভূত বাংলা নিৰ্মাণ কৰি টেকেৰীবাসীক কৰিছে প্ৰতাৰণা। চৰকাৰে আজিও অৰ্ধনিৰ্মিত অৱস্থাত আমাক এনেকৈ গৰু গোহালি সদৃশৰূপে আমাৰ মাজত এৰি থৈ গ'ল। এনেকৈ আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল। এই যোজনা ফাঁকি আখৰে আখৰে প্ৰতিপন্ন হৈছে টেকেৰী আদৰ্শ চিকিৎসালয়ত। অৰুণাচলৰ সীমামূৰীয়া বিশদ গাঁও হ'ল পেঙেৰীৰ টেকেৰী গাঁও। উক্ত গাঁওখনত আছে ১২টা চুবুৰী আৰু প্ৰায় ২,০০০তকৈ অধিক পৰিয়াল। টেকেৰীবাসী লোকৰো বেমাৰ আজাৰ হয়, বহুত দূৰ হয়। কিছুমান আপোনাৰ গৰ্ভৱতী মহিলা গৈ তিনিচুকীয়া নাপায়গৈ, বহুতে মৃত্যুমুখত পৰিছে। এখন বৃহৎ জংঘল পাৰ হৈ যাব লাগে, দিহিং পাত খাই বৰষাৰণ্য। সেই গতিকে তেখেতলোকে চকু মেলি চাওক, ইয়াত এখন সুন্দৰ চিকিৎসালয় আছে, মেৰামতি কৰক। দেশ স্বাধীন হোৱা ৭৫ বছৰ পিছতো আজিলৈকে নাই এখনো হাইস্কুল, নাই এখনো মধ্য ইংৰাজী বিদ্যালয়। বৃহত্তৰ টেকেৰী অঞ্চলৰ স্বাস্থ্য খণ্ডৰ কথা চিন্তা কৰি স্থানীয় এগৰাকী সমাজসেৱক ব্যক্তিয়ে ৬ বিঘা মাটি কৰিছিল ভূমিদান। উক্ত মাটিতেই কংগ্ৰেছ চৰকাৰৰ দিনতেই ২০০৮ চনতেই নিৰ্মাণ কৰিছিল ৩০ বেডযুক্ত টেকেৰী আদৰ্শ চিকিৎসালয়। নিৰ্মাণকাৰী ঠিকাদাৰৰ প্ৰতিষ্ঠানে ২০১২ চনতেই চিকিৎসালয়খনৰ নিৰ্মাণ শেষ কৰি চমজাই দিলে অসম চৰকাৰক। কিন্তু আজি ১৩ বছৰে অসম চৰকাৰে মুকলি নকৰিলে বৃহত্তৰ টেকেৰীবাসীক চিকিৎসালয়। যি সময়ত তেখেত স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতে টেকেৰী লোকসকলৰ, খিলঞ্জীয়া লোকসকলৰ অসুবিধা স্বাস্থ্যৰ কাৰণে তেখেতে আদৰ্শ চিকিৎসালয় দিছিল। কাৰণ তেখেত স্বাস্থ্যমন্ত্ৰী আছিল। বৰ্তমান তেখেত মূৰ্খমন্ত্ৰী হ'ল নেকি, মুখ্যমন্ত্ৰী সলনি? সেইটো আমি তেখেতক পোনপটীয়াভাৱে প্ৰশ্ন কৰিছোঁ। কাৰণ আমি ইমান দিনে ছ'চিয়েল মিডিয়াৰ যোগেদি কৈ আছোঁ, তেখেতক আমি নথি পত্ৰও পঠিয়াইছোঁ যে আমাক ইয়াত ব্যৱস্থা কৰি দিয়ক ডক্টৰ নাৰ্ছৰ। বিভিন্ন সময়ত টেকেৰীবাসীৰ ৰাইজে সদৌ মৰাণ ছাত্ৰ সন্থা, বিভিন্ন দল সংগঠনে চিকিৎসালয় মুকলি কৰিবলৈ আহ্বান জনাই আহিছে যদিও কোনো গুৰুত্ব আৰোপ নকৰিলে। বৰ্তমান সময়ত চিকিৎসালয়ৰ অৱস্থা একেবাৰে পয়ালগা। গৰুৰ গোহালি, ভূত বাংলা সদৃশ দৃশ্য আপোনালোকে প্ৰত্যক্ষ কৰক। চিকিৎসালয়ত নাৰ্ছ, চিকিৎসক থকা আৱাসগৃহসমূহত আছে ধানৰ ভঁৰাল। অসম চৰকাৰে টেকেৰী আদৰ্শ চিকিৎসালয়ত কেইবাবছৰ পূৰ্বে চিকিৎসক, নাৰ্ছ, ঔষধ পাতি, আচবাব পত্ৰ থোৱা সলনি চিকিৎসালয়ত থৈছিল অসম আৰক্ষীৰ কমাণ্ডো বাহিনী, ভাৰতীয় সেনাৰ জোৱানসকল। তথাপিও অসম চৰকাৰৰ স্বাস্থ্য বিভাগে নিদিলে চিকিৎসালয়ত চিকিৎসক, নাৰ্ছ। এতিয়া প্ৰশ্ন হয়, অসম চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নতি হৈছে বুলি দাবী কৰি অহা সময়তে ৩০খন আসনযুক্ত গৰু গোহালি সদৃশ টেকেৰী আদৰ্শ চিকিৎসালয়ৰ অৱস্থাই স্বাস্থ্য বিভাগৰ ফোঁপোলা স্বৰূপ ওলাই পেলাইছে। উল্লেখ্য যে বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী আছিল সেই সময়ৰ অসমৰ স্বাস্থ্যমন্ত্ৰী। অসম চৰকাৰে ১২টা বছৰে টেকেৰীবাসীক স্বাস্থ্য খণ্ডত কৰি অহা প্ৰতাৰণা আৰু হয্য
কৰা নহ'ব বুলি হুংকাৰ কৰিছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ মাঘেৰিটা পেঙেৰি আঞ্চলিক সমিতি আৰু টেকেৰী আঞ্চলিক যুৱ সংঘই। অতি সোনকালে বৃহত্তৰ টেকেৰী ৰাইজৰ স্বাস্থ্যৰ প্ৰতি চিন্তা কৰি মুকলি নকৰিলে অনাগত দিনত অসম চৰকাৰৰ বৃহৎ এক প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলৈ সাজু থাকিবলৈ আহ্বান জনাইছে। হয়, আজি আমি বাৰম্বাৰ, আজি বুলিয়ে নহয়, আজি যিদিনাখনৰ পৰা এইখন হস্পিটেল 2012 চনতেই নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পৰা আমি চৰকাৰক কাকতি মিনতি কৰি আহিছো যে আমাক ইয়াত ডাক্তৰ নাৰ্ছৰ প্ৰয়োজন, আপোনালোকে চিকিৎসা ব্যৱস্থা কৰি দিয়ক। কাৰণ এইখন বৃহত্তৰ টেকেৰীত 5,000ৰো অধিক লোকে বাস কৰে। তেখেতলোকে ভাবি আছে নেকি ইয়াত কোনো মানুহ বা লোক বাস নকৰে বুলি? কিন্তু এটা কথা আমি এতিয়ালৈ আমি অনুভৱ কৰিবলৈ পাৰিছো যে যি সময়ত তেখেত স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতে টেকেৰী লোকসকলৰ, খিলঞ্জীয়া লোকসকলৰ অসুবিধা স্বাস্থ্যৰ কাৰণে তেখেতে আদৰ্শ চিকিৎসালয় দিছিল। কাৰণ তেখেত স্বাস্থ্যমন্ত্ৰী আছিল। বৰ্তমান তেখেত মূৰ্খমন্ত্ৰী হ'ল নেকি, মুখ্যমন্ত্ৰী সলনি? সেইটো আমি তেখেতক পোনপটীয়াভাৱে প্ৰশ্ন কৰিছো। কাৰণ আমি ইমান দিনে ছচিয়েল মিডিয়াৰ যোগেদি কৈ আছো, তেখেতক আমি নথি পত্ৰ পঠিয়াইছো যে আমাক ইয়াত ব্যৱস্থা কৰি দিয়ক ডক্তৰ নাৰ্ছৰ। তাৰ সলনি তেখেতে কিছুদিন পূৰ্বে, আজি 4-5 বছৰ আগত ইয়ালৈ পঠিয়াইছিলে সামৰিক বাহিনী। তেখেতলোকে 2-3 বছৰ ৰাখিলে ইয়াত, পুলিচ প্ৰশাসন ৰাখিলে, আপোনাৰ ইণ্ডিয়ান আৰ্মি ৰাখিলে। গতিকে তেখেতে বস্তুটো পুলিচ প্ৰশাসনক ৰাখি তেখেতে এটা কথা স্পষ্ট কৰি থৈ গ'ল যে ইয়াত চিকিৎসকৰ প্ৰয়োজন নাই, ইয়াত গৰু ছাগলীৰ প্ৰয়োজন আছে বুলি। সেয়েহে তেখেতে এখন সুন্দৰকৈ আমাক আদৰ্শ গৰু গোহালি বনাই দিলে, আদৰ্শ ভঁৰাল বনাই দিলে, আদৰ্শ গুদামঘৰ বনাই দিলে। আপোনালোকে এতিয়াও সময় আছে, তেখেতলোকক অনুৰোধ জনাও যে এই আদৰ্শ গৰু গোহালিখন আদৰ্শ চিকিৎসালয়লৈ আপোনালোকে মেৰামতি কৰি নিৰ্মাণ কৰি দিয়ক। ইয়াতো ইয়াৰ টেকেৰীবাসী লোকৰো বেমাৰ আজাৰ হয়, বহুত দূৰ হয়। কিছুমান আপোনাৰ গৰ্ভৱতী মহিলা গৈ তিনিচুকীয়া নাপায়গৈ, বহুতে মৃত্যুমুখত পৰিছে। এখন বৃহৎ জংঘল পাৰ হৈ যাব লাগে দিহিং পাত খাই বৰষাৰণিও। সেই গতিকে তেখেতলোকে চকু মেলি চাওক, ইয়াত এখন সুন্দৰ চিকিৎসালয় আছে, মেৰামতি কৰক। অতি সোনকালেই ইয়াত ডক্তৰ নাৰ্ছৰ আৰু যি চিকিৎসাৰ সা সঁজুলি লাগে, যন্ত্ৰ পাতি লাগে, তেখেতলোকে ইয়াত ব্যৱস্থা কৰি দিয়ক। আমি কাতৰভাৱে অনুৰোধ জনাইছো। হয়, আমি অত বছৰৰ পৰা আমি দেখি আহিছো যে এই টেকেৰী যোনখন আমাৰ এই হস্পিটেলখন আজিও চৰকাৰে অৰ্ধনিৰ্মিত অৱস্থাত আমাক এনেকে গৰু গোহালি সদৃশৰূপে আমাক আমাৰ মাজত এৰি থৈ গ'ল। এনেকে আজিলৈকে আমাৰ ইয়াত উপযুক্ত সামগ্ৰীৰ লগতে চিকিৎসা সামগ্ৰীৰ লগতে তেখেতলোকে ডক্তৰ নাৰ্ছৰ আজিলৈকে ব্যৱস্থা কৰিব নোৱাৰিলে। আমি অত দিনৰ আমি স্মাৰক পত্ৰৰ পৰা আমি আদি কৰি আমি স্থানীয় দল সংগঠনসমূহৰ লগত আমি প্ৰত্যেকটো সময়ে আমি এই চিকিৎসালয়খনক তেখেতলোকৰ দৃষ্টিগত কৰিবলৈ তেখেতলোকৰ আমি প্ৰত্যেক সময়ত আমি চেষ্টা চলাই আহিছো। তথাপিও তেখেতলোকে আমাৰ এই জনপ্ৰতিনিধিসকলে আমাক আজিলৈকে ইয়াত আমাক উচিতভাৱে আমাৰ অঞ্চলটোক আমাক ন্যায় দিব নোৱাৰিলে। সেয়েহে আমি অতিকৈ দুখিত হৈছো। এই গৰু গোহালি সদৃশ হস্পিটেলখন অতি সোনকালে আমি ইয়াৰ ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ উপযোগী কৰিব পৰাকৈ তেখেতলোকে আমাক নিৰ্মাণ কৰি দিব লাগে বুলি আমি টেকেৰী আঞ্চলিক যুৱ সংঘ আৰু টেকেৰীবাসী ৰাইজৰ ফালৰ পৰা আমি অনুৰোধ জনোৱাৰ লগতে তেখেতলোকক আমি দাবী জনাইছো।